মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এটা নতুন অধ্যায়লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অধ্যায় 3 ভগ্নাংশ। এই অধ্যায়টোৰ পৰা তোমালোকে কি কি শিকিব পাৰিবা? ভগ্নাংশৰ পূৰণ, বাস্তৱ জীৱনত ভগ্নাংশৰ পূৰণৰ ব্যৱহাৰ, ভগ্নাংশৰ হৰণ, বাস্তৱ জীৱনত ভগ্নাংশৰ হৰণৰ ব্যৱহাৰ। এতিয়া ভগ্নাংশৰ অংক বা সমস্যাসমূহ একেবাৰে সহজ। তোমালোকে নজনাকৈ ভগ্নাংশৰ কামসমূহ সাধাৰণতে কৰি থাকা। আপেল এটাই হওক বা কেক এটাই হওক বা চকলেট এটা তোমালোকে তোমালোকৰ বন্ধুৰ মাজত সমানে ভাগ কৰি খাই থাকা, হয়নে? তাতে ভগ্নাংশ জড়িত হৈ আছে। এতিয়া ভগ্নাংশৰ মূল ধাৰণাটো চমুকৈ মনত পেলাও আহা। ধৰা এখন কাগজখনৰ আকৃতিটো ধৰি লোৱা আয়তাকাৰৰ কাগজ এখন ললা আৰু কাগজখন এনেকৈ ভাঁজ দিলা, থিয়কৈ ভাঁজ দিয়াত সমানে দুটা ভাগ হ'ল। তাৰপিছত পথালিকৈ এনেকৈ ভাঁজ দিলা, ভাঁজ দিওঁতে মুঠ কেইটা ভাগ হ'ল? 4টা হয়। ৰেড, ব্লু, য়েল্লো, গ্ৰীণ, 4টা কালাৰ দি দিয়া হ'ল। ৰেড, ব্লু, য়েল্লো, গ্ৰীণ। তো ৰেড কিমান তাত আছে বা ৰেড অংশটোৱে অকল ৰেড অংশটোৱে কিমান বুজাব? ৰেড অংশটোৱে 4 ভাগৰ, গোটা বস্তুটোক সমানে সমানে কেইটা ভাগ কৰা হৈছে? 4 ভাগ কৰা হৈছে। গতিকে 4 ভাগৰ ৰেড কিমানটা ভাগত আছে? এটা ভাগত। 4 ভাগৰ 1 ভাগ লিখিব পাৰা। 4 ভাগৰ 1 ভাগ বা 4 ভাগৰ 1 অংশ। 4 ভাগৰ 1 ভাগ বা 4 ভাগৰ 1 অংশ। ইয়াকে গাণিতিক ৰূপত লিখা হয় 4। ভগ্নাংশ চিন বুলি কোৱা হয় ইয়াক। এনেকৈ ভগ্নাংশ চিনডাল থাকিব। মুঠ ভাগ তলত সমানে সমানে কৰা কিমান ভাগ আছে? 4 ভাগ। গতিকে তলত 4 হ'ব আৰু ওপৰত ৰেড কেইটা ভাগত আছে? এটা ভাগত আছে। গতিকে ওপৰত 1। তাৰপিছত ৰেড প্লাছ ব্লু দুটা ভাগ। তো 4 ভাগৰ 2 ভাগ বা অংশ। তো এইটো ভগ্নাংশত, গাণিতিক ৰূপত ভগ্নাংশত লিখিলে তলত মুঠ ভাগটো আৰু ওপৰত কিমান ভাগ? ৰেড আৰু ব্লু 2 ভাগ। গতিকে 2। যদি ৰেড, ব্লু আৰু য়েল্লো হয় তেতিয়া মুঠ ভাগ চবৰে ক্ষেত্ৰত একেই হ'ব, কাৰণ গোটা বস্তুটো সমানে কেইটা ভাগ কৰা হৈছে? 4টা। গতিকে 4 ভাগৰ 3 ভাগ বা অংশ। 3 ভাগ বা অংশ তো ভগ্নাংশত লিখিবা। তলত 4 মুঠ ভাগ 4 আৰু ওপৰত 3। 4 ভাগৰ 3 আৰু আমি যদি ইংৰাজীত ইয়াক পঢ়ো তেতিয়া 3 ওপৰৰটো আগত কোৱা হয় 3/4। তাৰপিছত যদি গোটেইকেইটা ৰেড প্লাছ ব্লু প্লাছ য়েল্লো প্লাছ গ্ৰীণ গোটেইকেইটা অংশই লৈ লোৱা হয় তেতিয়া কি হ'ব? 4 ভাগৰ 4 ভাগ বা অংশ। এইটো কেনেকুৱা হ'ব লিখিলে? 4টা ভাগ আছিলে, 4টা ভাগৰ 4টা ভাগ। তাৰমানে এখন গোটা কাগজখন প্ৰথম অৱস্থাত যেনে ধৰণৰ আছিলে সেইটো বুজালে এখন গোটা কাগজ। গতিকে 1। 4 ভাগৰ 4 ভাগ অৰ্থাৎ 1। চিত্ৰৰ সহায়ত আমি যদি ৰিপ্ৰেজেণ্ট কৰোঁ 4 ভাগৰ একক, তেতিয়া যিকোনো এটা ঘৰক ৰং কৰি দিবা। 4 ভাগৰ 1 ছবিৰ সহায়ত আমি যদি চিত্ৰৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰোঁ এনেকুৱা হ'ব 4 ভাগৰ 1, 4 ভাগৰ 2, 4 ভাগৰ যিকোনো দুটা ঘৰত ৰং কৰি দিবা। 4টা সমান ভাগ আছে, সমান অংশ আছে গোটা বস্তুৰ, তাৰে দুটা ভাগত। 4 ভাগৰ 3, 4টা ভাগ সমান ভাগ দিয়া আছে, তাৰে 3টা। 4 ভাগৰ 4 যদি থাকে গোটেইকেইটা, অৰ্থাৎ 4 ভাগৰ 4 মিনছ 1। যদি এনেকুৱা থাকে বোলে ওপৰত 4 আছে আৰু তলত 3 আছে, 3 ভাগৰ 4, 3 ভাগৰ 4টো তোমালোকে প্ৰকাশ কৰা চিত্ৰৰ সহায়ত। তেতিয়া কেনেকৈ প্ৰকাশ কৰিবা? ইয়াত 3 অৰ্থাৎ সমান সমান ভাগ কেইটা আছে? 3টা। এটা গোটা বস্তু, যিটো গোটা বস্তুৰ সমান ভাগ 3টা। তো গোটা বস্তু ইয়াৰ ছবিটো এনেধৰণে আঁকিব পাৰি। গোটা বস্তু হিচাপে আমি চিত্ৰটো লৈ ল'লোঁ। এইটো এটা গোটা বস্তু সমানে সমানে কেইটা ভাগ হ'ব লাগে? 3 ভাগ। সমানে সমানে এনেধৰণে 3টা ভাগ কৰিবলৈ এনেধৰণে আঁচটা নহ'ল, সমানে সমানে 3টা ভাগ। তাৰপিছত 3টা ভাগৰ কিমানটা ভাগত ৰং কৰিব লাগে? 4টা ভাগত। তো ইয়াত ৰং কৰা হ'ল এটা ভাগ, দুটা ভাগ, 3টা ভাগ। আৰু এটা ভাগত বাকী আছে ৰং কৰিবলৈ। গতিকে ছবিটো আৰু এটা আঁকিবা তোমালোকে। তো ইয়াত আৰু এটা ছবি অঁকা হ'ল, ইয়াকো সমানে 3টা ভাগ কৰা হ'ল। সমানে 3টা ভাগ কৰা। তো ৰং কৰা অংশ ইয়াত কিমান? 3টা ভাগত ৰং কৰা হ'ল আৰু ইয়াত বাকী থাকিলে আৰু এটা ভাগত, কাৰণ 4টা ভাগ আছে। গতিকে ইয়াত 3টা ভাগৰ
এটা ভাগত ৰং কৰা হ'ল তাৰমানে এটা গোটা অংশক সম্পূৰ্ণ ৰং কৰা হ'ল আৰু এটা 3 ভাগৰ 1 ভাগত ৰং কৰা হ'ল গতিকে 3 ভাগৰ 4ক চিত্ৰৰ সহায়ত ৰিপ্ৰেজেন্ট কৰা বুলি ক'লে এনেধৰণে ছবি আঁকি আমি দেখুৱাব পাৰিম আৰু এটা পূৰণফল চাওঁ আহা 4 এটা গোটা সংখ্যাটো পূৰণ হৈ আছে 3 ভাগৰ 2 4 পূৰণ 3 ভাগৰ 2 ইয়াক সংখ্যা ৰেখাৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহা 3 ভাগৰ 2 এটা আঁচ দিয়া সমান সমান দূৰত্বত এটা আঁচ দিয়া সমান সমান আঁতৰত এটা আঁচ সমান সমান আঁতৰত এটা আঁচ সংখ্যা ৰেখা এডাল সংখ্যা ৰেখা ডালত লিখিবা প্ৰথমটোত 3 ভাগৰ 1 3 ভাগৰ 2 3 ভাগৰ এইটো 3 ভাগৰ 3 মানে 1 গোটা হ'ল 3 ভাগৰ 3 মানে 1 তাৰপিছত 3 ভাগৰ 4 3 ভাগৰ 5 3 ভাগৰ 6 3 ভাগৰ 7 3 ভাগৰ 6 3 ভাগৰ 6 মানে ইয়াত 3 ভাগৰ 6 যেতিয়া কোৱা হয় 3 ভাগৰ 6 ইয়াত কি সোমাই আছে 3 ভাগৰ 3 এটা 3 ভাগৰ 3 এটা অৰ্থাৎ 1 + 1 = 2 3 ভাগৰ 6 means 2 তাৰপিছত 3 ভাগৰ 8 3 ভাগৰ 9 3 ভাগৰ 10 এতিয়া চোৱা 4 পূৰণ 3 ভাগৰ 2 এতিয়া 2 ঘৰকৈ কেইবাৰ জাপ মাৰিব বুলি যদি কোৱা হয় তেতিয়া 4 বাৰ জাম্প মাৰিব কিমান ঘৰকৈ 2 ঘৰকৈ তো 2 ঘৰকৈ 4 বাৰ জাম্প মাৰিলে কোনটো সংখ্যাত পাব চোৱা 2 ঘৰ এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 4 বাৰ জাপ মাৰোতে কোনটো সংখ্যাত পাইছে 3 ভাগৰ 8 গতিকে ইয়াৰ পূৰণফলটো কিমান হ'ব 3 ভাগৰ 8 সংখ্যা এটা ভগ্নাংশৰ লগত পূৰণ থাকে তেতিয়া তোমালোকে এনে ধৰণে লিখিব পাৰিবা 3 ভাগ আছে 2 ঘৰকৈ কিমান বাৰ জাপ মাৰিব 4 বাৰ জাপ মাৰিব এনে ধৰণত লিখিব পাৰিবা তাৰপিছত 4 × 2 = 8 গোটা সংখ্যা এটা ভগ্নাংশৰ সৈতে পূৰণ কৰিবলৈ হ'লে তোমালোকে এনে ধৰণে পূৰণ কৰিব পাৰিবা এতিয়া আহা যিখিনি সমস্যা আছে সমস্যা কেইটা সমাধান কৰি চাওঁ আহা 3.11 100 পৃষ্ঠাৰ এখন চুটি গল্প কিতাপৰ 5 ভাগৰ 3 অংশ বা ইংৰাজীত পঢ়িলে আমি 3/5 অংশ ৰীতাই পঢ়িলে ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে সমাধান এখন কিতাপৰ 100 পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ পঢ়িলে এতেকে পঢ়া পৃষ্ঠাৰ সংখ্যা 100 পৃষ্ঠাৰ 5 ভাগৰ 3 হয়নে 100 পৃষ্ঠাৰ ৰ আৰু ইংৰাজীত আমি পাম অফ ৰ বা অফৰ ঠাইত কি চিন দিয়া হয় পূৰণ চিন দিয়া হয় অৰ্থাৎ 100 পূৰণ 5 ভাগৰ 3 কিমান পৃষ্ঠা পঢ়িলে সেয়া ওলাবলৈ মুঠ পৃষ্ঠাক পূৰণ কৰিব লাগিব কিমান অংশ পঢ়িলে সেই অংশটোৰ লগত গতিকে 100 পূৰণ পঢ়া অংশ এইটো মুঠ পৃষ্ঠা পূৰণ পঢ়া অংশ তেতিয়া পূৰণ কৰিলে কি পাবা যিখিনি পৃষ্ঠা পঢ়িছে এই পঢ়া পৃষ্ঠাৰ সংখ্যা পাবা আমি সংখ্যা ৰেখাত পূৰণ কৰি আহিছিলোঁ হয়নে গোটা সংখ্যা এটা ভগ্নাংশৰ সৈতে গতিকে আমি লিখিব পাৰিম কি 100 × 3 গতিকে তোমালোকে 100 × 3 ওপৰত লিখিবা তলত 5 ইয়াতো 100ক 5ৰে ডিভাইড কৰি কিমান টাইমছ যাব সেইটো লিখিব পাৰিবা চোৱা 5 আছে 5ৰে 5 2 × 10 10টো কাটি দিলা 5 কটা গ'ল 0টো কাটি উঠাই দিলা তাৰপিছত এই দুটা পূৰণ হ'লে 60 এই ধৰণে ইয়াতে কটাকটি কৰি আনসাৰটো লিখিব পাৰিবা নতুবা ইয়াত কি কৰিব পাৰিবা 100 × 3 কৰিলে 300 হ'ল 300ক 5ৰে ডিভাইড ইয়াত কটাকটি কৰি বা তোমালোকে 300ক 5ৰে ডিভাইড কৰিলে কিমান পাবা 60 পৃষ্ঠা এয়া হৈছে কুৱেশ্যন নম্বৰ 1ৰ সমাধান এতিয়া কুৱেশ্যন নম্বৰ 2টো চাওঁ আহা কি লিখা আছে এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী তাৰে 5 ভাগৰ 2 অংশ মহিলা হ'লে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান 200 গৰাকী জনসংখ্যাৰ 5 ভাগৰ 2 অংশ মহিলা
গতিকে মুঠ মহিলাৰ সংখ্যা কিমান হ'ব 200 গৰাকী জনসংখ্যাৰ ইয়াত চোৱা ৰ আছে হয়নে গতিকে 200 পূৰণ ৰ ঠাইত পূৰণ বহুৱাই দিবা আৰু 5/2 5/2 অৰ্থাৎ মুঠ জনসংখ্যা কিমান আছে 200 আৰু মহিলাৰ অংশটো কিমান আছে 5/2 আৰু এনেধৰণে মনত ৰাখিব পাৰে যে মুঠ সংখ্যাত তাৰ অংশৰে পূৰণ কৰিলে কি পাবা মহিলাৰ সংখ্যা ইয়াত মহিলাৰ অংশটো দিয়া আছে গতিকে মহিলাৰ অংশটো মুঠ সংখ্যাৰ লগত পূৰণ কৰিলে কি পাবা মহিলা কিমান গৰাকী মহিলা আছিল সেই সংখ্যাটো ওলাব তলত 5 ওপৰত 200 ভগ্নাংশ চিহ্নৰ আৰু 2 আছে ইয়াতো কটাকটি কৰিব পাৰিবা নতুবা পূৰণ কৰি বহুৱাই ল'ব পাৰিবা আৰু এবাৰ 400ক 5ৰে হৰণ এতিয়া 400 প্ৰথম 40টো ধৰি লোৱা 40টোক 5ৰে হৰণ কৰিলে ডিভাইড কৰিলে কেইবাৰ যাব 5 কিমান গুণ 40 5 8 গুণ 40 40 গ'ল আৰু এটা শূন্য আছে শূন্যটো কাটি ওপৰত উঠাই দিলে 80 হ'ব তাৰমানে 400 ডিভাইডেড বাই 5 5 8 গুণ 8 5 গুণ 40 40 গ'ল শূন্যটো কাটি দিবা আৰু ইয়ালৈ লৈ গ'ল তো ইয়াৰ আনসাৰটো 80 এয়া হৈছে 2 নম্বৰৰ সমাধান 80 গৰাকী 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো কি আছে এজন মানুহৰ হাতত 500 আছিল তাৰে 1 দশমাংশ তেওঁ মাছ ভাড়া দিলে তেওঁৰ হাতত কিমান টকা বাকি থাকিল 1 দশমাংশ 1 দশমাংশ 1 দশমাংশ ইয়াক যদি এইটো আখৰেৰে লিখা আছে ইয়াক যদি আমি সংখ্যাত লিখো কেনেধৰণে লিখিবা 1 দশমাংশ 1 ওপৰত 10 তলত এইটো 1 দশমাংশ এজন মানুহে 500 টকাৰ 10 ভাগত 1 অংশ বাছ ভাড়া দিলে এতিয়া বাছ ভাড়াটো কিমান হ'ব 500 টকাৰ 10 ভাগৰ 1 অংশ ইয়াতো চোৱা ৰ মুঠ কিমান টকা আছিলে সেইটো লিখা হ'ল আৰু কিমান অংশ দিলে 10 ভাগৰ 1 অংশ দিলে তো কিমান টকা বাছ ভাড়া দিলে উলিয়াবলৈ পূৰণ কৰিলা তাৰপিছত ইয়াত ওপৰত 5 × 1 500 তলত 10 তলত এটা শূন্য কাটি দিয়া ওপৰত এটা শূন্য কাটি দিয়া কাটি কৰাৰ পাছত কিমান থাকিলে 5 আৰু 0 অৰ্থাৎ 50 টকা তো মানুহজনে বাছ ভাড়া কিমান টকা দিলে 50 টকা দিলে এতেকে তেওঁৰ হাতত বাকি থাকিল তেওঁৰ হাতত বাকি থাকিল মানুহজনে 50 টকা ভাড়া দিয়াৰ পিছত কিমান টকা বাকি থাকিল তেওঁৰ হাতত বাকি থাকিল 500 আছিলে হাতত 500ৰ পৰা 50 টকা বাছ ভাড়া দিলে 500 টকাৰ পৰা 50 টকা বাছ ভাড়া দিলে এতিয়া 500 টকাৰ পৰা 50 বিয়োগ হ'লে কিমান হ'ব 450 টকা মানুহজনৰ হাতত বাকি থাকিল 450 টকা এয়া হৈছে 3 নম্বৰৰ সমাধান কুৱেশ্যন নম্বৰ 4 মান নিৰ্ণয় কৰা এতিয়া ভগ্নাংশ এটাৰে পূৰণ এতিয়া আমি ইয়াত গণিতীয় নিয়ম ব্যৱহাৰ কৰি পূৰণফলসমূহ উলিয়াম আৰু ইয়াৰ মূল ধাৰণাটো বা চিত্ৰৰ সহায়ত বুজিবলৈ আমি ইয়াৰ পিছৰ যিটো পৰিচয় অহা 3.2 আছে তাত আমি সেইটো বুজিবলৈ চেষ্টা কৰিম গতিকে ইয়াত আমি সমাধানটো পূৰণফলটো গণিতীয় যিটো নিয়ম সেই নিয়ম মতে আমি কৰি যাম গতিকে 1 নম্বৰৰ সমাধানটো এনেধৰণে কৰিবা 1/4 × 2/3 ইয়াত ওপৰত ভগ্নাংশৰ ওপৰত যিটো লব বা ইংৰাজীত নিউমেৰেটৰ বুলি কোৱা হয় নিউমেৰেটৰ লগত পূৰণ ডেনমিনেটৰ লগত এইটো হৈছে ইয়াৰ গাণিতিক নিয়ম তো গাণিতিক নিয়ম মতে আমি ইয়াৰ পূৰণফলবিলাক ওলাম আৰু ধাৰণাটো বুজিবৰ বাবে চিত্ৰসহায়ত বুজিবৰ বাবে আমি নেক্সট যিটো অনুশীলনী আছে বা ৱৰ্ক ইট আউট 3.2 আছে তাত বুজিবলৈ চেষ্টা কৰিম তো ইয়াত নিউমেৰেটৰ প্ৰথম ভগ্নাংশ নিউমেৰেটৰ দ্বিতীয় ভগ্নাংশ নিউমেৰেটৰ ডেনমিনেটৰ হৰ পূৰণ লব পূৰণ একেবাৰে সহজ আছে তোমালোকে এইটো পাৰিবাই পূৰণ কৰিলে 2 হ'ল 4 3 গুণ 12 এইটো সমাধান ওপৰত নিউমেৰেটৰ 2 আছে 4 আছে আৰু ডেনমিনেটৰ 3 আছে 5 আছে এতিয়া ওপৰৰ কেইটা পূৰণ কৰিলা 8 তলত দুইটা পূৰণ কৰিলা 15 1 নম্বৰৰ 2/12 ইয়াত কমন উৎপাদক আছে ইয়াতো 2 কমন আছে ইয়াতো 2 কমন আছে এটা কমন উৎপাদক আছে গতিকে কমন উৎপাদক 2 আছে 2 এৰে
2ক ডিভাইড কৰি দিবা আৰু 12কো ডিভাইড কৰি দিবা 2ক 2এৰে ডিভাইড কৰিলে হৰণ কৰিলে 1 পাবা 2এৰে ডিভাইড কৰিলে 6 পাবা তাৰমানে 2এৰে হৰণ কৰিলে 2ক 2এৰে হৰণ কৰিলে 1 12ক 2এৰে হৰণ কৰিলে 6 গতিকে এ সমাধানটো এইটো হ'ব আৰু বিৰ সমাধানটো 8/15 7 into 4/3 7 into 4 divided 3 ওপৰত 7 4 গুণ 28 তলত 3 এয়া হৈছে সি নম্বৰৰ সমাধান আৰু ডি নম্বৰৰ সমাধান হ'ব 3/7 into 5 3/7 into 5 ইয়াতো যেটো পূৰ্ণ সংখ্যা গোটা সংখ্যাটো আছে গোটা সংখ্যাটো নিউমেৰেটৰৰ লগত পূৰণ হ'ব নিউমেৰেটৰৰ লগত তলত 7 3 5 গুণ 15 আৰু তলত 7 এয়া হৈছে ডি নম্বৰৰ সমাধান আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ